পদ্যুৎ বৰদলৈ আমিনুল ইছলামৰ ঘৰলৈ গৈ ভোট বুজাবুজি কৰিছে বুলি সুৰেশ বৰাই দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত পদ্যুৎ বৰদলৈ। মই কেতিয়াও আমিনুল ইছলামৰ সৈতে বুজাপৰা কৰা নাই। বুজাপৰা হৈছে যদি সেয়া বিজেপিৰ সৈতে হৈছে বুলি মন্তব্য পদ্যুৎ বৰদলৈ। আমিনুল ইছলামৰ পিতৃৰ সমাধিত প্ৰাৰ্থনাহে কৰিবলৈ যোৱা বুলি স্পষ্ট কৰিলে পদ্যুৎ বৰদলৈ। বিজেপি প্ৰাৰ্থীগৰাকী নিজেই দুমাহ ধৰি সংখ্যালঘু অঞ্চলতে আছে বুলি কটাক্ষ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ। মনোনয়ন দাখিলৰ সময়ত ৰকিবুল হুছেইনক আৰক্ষীয়ে বাধা দিয়া সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে পদ্যুৎ বৰদলৈ। মৰিগাঁৱত মই আজি কেইটামান মোৰ প্ৰগ্ৰেম আছিলে আৰু মই কিছুমান আগতে অনুদান দিয়া কিছুমান অনুষ্ঠান সম্পূৰ্ণ হৈছে। মই কোনো মুকলি কৰিবলৈ অহা নাই, কিন্তু আশীৰ্বাদ ল'বলৈ আহিছিলোঁ আৰু ৰাইজৰ আশীৰ্বাদ ল'বলৈ আহিছোঁ বিভিন্ন নামঘৰত, বিভিন্ন ৰাজহুৱা অনুষ্ঠানত, আৰু সেই উপলক্ষে মই মৰিগাঁৱত আছোঁ। আনুষ্ঠানিক সভা আজি নাই, কিন্তু মই ৰাইজৰ আশীৰ্বাদ ল'বলৈ আহিছোঁ। সুৰেশ বৰাই এটা কথা কৈছে যে আপুনি যে আমিনুল ইছলামৰ ঘৰলৈ গৈছিলে, ভোটৰ বুজাবুজি কৰিবলৈ গৈছিলে। কি যে অদ্ভুত কিছুমান কথা কয়, তেওঁ পাহৰি যোৱা অনুচিত। তেওঁতো নিৰ্বাচন নামিছে। আমিনুল ইছলামৰ ঘৰলৈ মই যোৱা নাই। মই গৈছোঁ মুফতি আমিৰে চাৰিয়াত, যিজন উত্তৰ পূৰ্বাঞ্চলৰ, তেওঁৰ প্ৰয়াত দেউতাৰ জানাজাতো মই গৈছিলোঁ। আৰু আমিনুল ইছলাম সেইটো ঘৰ নাথাকে, কিন্তু প্ৰয়াত এজন বৰ সৰ্বজন শ্ৰদ্ধেয় এজন ব্যক্তি, সেইজন ব্যক্তিৰ সমাধিত মই প্ৰাৰ্থনা কৰিবলৈ গৈছিলোঁ সেইফালে যাওঁতে। গতিকে সুৰেশ বৰাৰ দৰে ব্যক্তিয়ে এনেকুৱা ধৰণৰ প্ৰাৰ্থনা, এনেকুৱা ধৰণৰ গভীৰ শ্ৰদ্ধাঞ্জলি কাক কেনেকৈ আগবঢ়াব লাগে সেইবিলাক কথা বোধগম্য হোৱাৰ তেওঁতো ক্ষমতা নাই, আৰু তেওঁ সদায় ৰাজনৈতিক দৃষ্টিৰে চায়। মই আমিনুল ইছলামৰ লগত কেতিয়াও কোনো বুজাপৰা হোৱাৰ প্ৰশ্ন নুঠে। বুজাপৰা যদি আমিনুল ইছলামৰ হৈছে, তেতিয়াহ'লে বিজেপিৰ লগত হৈছে। কাৰণ সেইদিনাখন মুখ্যমন্ত্ৰী যোৱাৰ দিনাখনেই সকলোৱে জানে, আপোনালোকৰ মিডিয়াত উলিয়াইছে যে আমিনুল ইছলামে মনে মনে গৈ পেলাই পুলিচে আমাকহে বাধা দিয়ে তাত সোমাবলৈ, তেওঁকতো নিদিয়ে। পুলিচে কিয় তেওঁক বাধা নিদিয়ে? তেওঁ মনে মনে সোমাই পেলাই কি কৰিছিলে মুখ্যমন্ত্ৰী অহাৰ সময়ত, সেই উত্তৰ